মানে আমি বাহিৰৰ পৰা আহিছিলোঁ চেন্নাইৰ পৰা 4-5-6টা আহিছিলোঁ এটাই নামি গ'ল তাৰপাছত আৰু 5টা আহিছিলোঁ ট্ৰেইনটো ৰখা সময়ত সি নামি দিলে শামুকতলা ৱেষ্ট বেংগলত ৰাতি হৈছিলে আজিলৈকে 4 দিন হৈছে এতিয়ালৈকে খবৰ এটা পোৱা নাই হা ই পেচাব কৰিবলৈ নামিছিলে চাগে ফোন আছিলে ফোন কৰিছিলোঁ 5বাৰমান তাৰ পাছত এবাৰ ৰিচিভ কৰিলে তাৰপৰা যিজনে ধৰি থৈছিলে সেইজনে ৰিচিভ কৰিলে এটা মানুহ মোৰ ওচৰতে আছে এনেকৈ ক'লে তাৰপৰা কুকুৰা শামুকতলাৰ পুলিচ এটাই সিটো কৰিলে মানে 4টা বজাত ট্ৰেইনৰ পৰা এৰি দিলোঁ বুলি ক'লে পঠাই দিলোঁ বুলি ক'লে আজিলৈকে অহা নাই বাৰু মোৰ নাম বিজয় ওৰাং তাৰ নাম বিষ্ণু মুৰা চেন্নাইত এই জুচ কোম্পানী আমাৰ 3 মাহ হৈছিলে তাৰ বেছি হৈছিলে এনেকৈতো মই দেখাকৈ ঠিকেই আছিলোঁ বাৰু নামি গৈছিলোঁ মানে মই দেখিয়ে নাপালোঁ ই মোক চাৰা বিচাৰি আহিছিলে তাৰপৰা মই নাই বুলি কৈ দিয়া মানে সি ওলাই গুচি গ'ল তাৰপৰা নামাও দেখি নাপালোঁ আৰু উঠাও দেখি নাপালোঁ মানুষটা যাইছিল চেন্নাই কাম করতেলে তো আইতেছিল ঘুরে কোনে ঘর কিন্তু আর লগর গিলা আছে পাই গেল মানুষটা এতিয়ালৈকে ঘর আছে পাই নাইকে আর আজিলেও আর কোনো আতা পাতা নাই তো সবাইকে অনুরোধ জানাচ্ছি যাতে কিবা একটা সহায় করে দিয়ে পাতেলে 3 মাইনামান হয়েছিল লগর গিলা আছে পাইল নাই হয় ৰমখন চাবগীয়া বিষ্ণু মুৰা বোলা যিজন লোক আছিলে একচুৱেলি কামৰ অভাৱত মানে পেটৰ একচুৱেলি তাৰণাত তেওঁলোকে চেন্নাইলৈ কাম কৰিবলৈ গৈছিলে প্ৰায় 3 মাহ পিছত তেওঁলোকে ঘৰলৈ উভতি আহিছিলে ঘৰলৈ উভতি আহি থাকোঁতে ৱেষ্ট বেংগলৰ শামুকতলা ৰোড ষ্টেচন বোলে এযোৰ ষ্টেচনত তেওঁ কিবা কাৰণত নামিলে হয়তো সেই তাৰ পৰা মানুহজন নিৰুদ্দেশ হৈ আছে আৰু তেওঁৰ লগত যোৱা যিসকল লগত অহা যিসকল ল'ৰা আছিলে যিসকল যুৱক আছিলে তেওঁলোকে আহি ইতিমধ্যে ঘৰত পালেহি দেওবাৰ দিনাখন কিন্তু আজিলৈকে সেই বিষ্ণু মুৰা মানুহজন আহি মানে ঘৰত উপস্থিত হোৱাহি নাই মানুহজন বৰ্তমান কিন্তু নিৰুদ্দেশ হৈ আছে আৰু ঘৰৰ মানুহ বিশেষভাৱে চিন্তিত হৈ আছে আৰু এই ফোন নাম্বাৰ আছিলে ফোন নাম্বাৰ কিন্তু টোটেলি ছুইচ অফ হৈ আছে ফোন নাম্বাৰত কোনো ধৰণৰ কানেকশ্যন মানে কমিউনিকেশ্যন কৰিব পৰা নাই আৰু ইতিমধ্যে ঘৰৰ মানুহে আমাৰ স্থানীয় থানাটো এজাহাৰ দিছে গতিকে আমিও প্ৰশাসনক আমি অসম শান্তি ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰশাসনক এটা দাবী জনাইছোঁ যাতে অতি সোনকালে তেওঁলোকে বিচাৰি মানুহজনক উলিয়াই দিয়ে